নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিও ৰাতিপুৱা আহকচোন, অন্যদিনাৰ দৰে কাম বন কৰি আজি ৰাতিপুৱা যিটো মই আৰু নিজে ইনচুলিন ল'ব লগা হৈছে দিয়ক। এটা হেৰি কাৰণে শিকিছোঁ, তাৰমানে অভ্যাস কৰিছোঁ ইনচুলিনটো নিজে লৈ পেলাই, কাৰণ বেলেগকৈ কিমান দিব। আৰু এতিয়া বাঢ়ি দিছে। সোমবাৰে তাৰমানে গ'লোঁ না আপোনাৰ ডাক্তৰ তাতে, ডায়েবেটিছৰ গুৱাহাটীতে নেমকেয়াৰতে দেখিছোঁ। ডায়েবেটিছৰ ডাক্তৰ এটা বিপুল চৌধুৰী বোলা, তেখেতে আৰু 3টা কৰি ইনচুলিন ল'ব দিছে। গতিকে 2টা ইনচুলিনত বাৰু মই ফাৰ্মাচীৰ মানুহক মাতিছিলোঁ, কিন্তু এতিয়া 3টা দুপৰীয়াৰ সময়খিনিত মই নিজে শিকাৰ কাৰণে তাতে নাৰ্ছ এটাই তাৰমানে মোক লৈ পেলাই দিলাক। দি পেলাই মই আৰু আজি পৰদিনাও লৈছোঁ, লওঁতে সিমান ঠিক হোৱা নাই, ভাল লোৱা নাই তাৰমানে, কিন্তু আজি মই লৈছোঁ আৰু লৈ পেলাই তাৰমানে সেই কৰিছোঁ। কাৰণ নিজে নল'লে বৰ দিগদাৰ হ'ব, এনেকৈ আৰু গমৰিও পাব নহয় না, সেইকাৰণে নিজে লোৱা কৰিছোঁ। ৰ'ব আহকচোন, এতিয়া পাকঘৰত কৈছোঁ। আজিও ভাত বনাই পালা, জানেইতো মই ভাত বনাই পালা হ'লে পাকঘৰত বেছি কৰি হেৰি কৰোঁ। আৰু মোৰ এতিয়া কি হৈছে জানেনে, খোৱা হেৰিটো মই এতিয়া তাৰমানে আনিছোঁ, এই ডালিয়া আনিছোঁ। ডালিয়া মই ৰাতিপুৱা 9টা বজাত ইনচুলিনটো লৈ ডালিয়া অলপ খাওঁ। আজিৰ পৰা আৰম্ভ কৰিছোঁ দিয়ক ডালিয়া চালিয়া খোৱা। আৰু ভাটিবেলা এই কৰ্ণফ্লেক্সটো, মই এনে অ'টছো নাখাওঁ, অ'টছো আছে নাই, কিন্তু অ'টছ নাখাওঁ। এই কৰ্ণফ্লেক্সো এটা আনি দিছে থোৱা এটা, এতিয়া এইও খাম। তাৰোপৰি মুগ আনি দিছে, মুগ এই গজালি মেলোৱা মুগ, গজাল তাৰমানে ধৰক জিকে ফেলে 2 দিন জিকে থৈ দিয়াৰ পৰা 1 দিন জিকে দিয়াৰ পিছত থৈ দিলে গজালি মেলে না, এই মুগো অলপ খাব লাগিব। এতিয়া 11:30 মানত মই সেই খাম। তাৰোপৰি আপেল আনাই আছে, আপেল চাপেল আনাই থোৱা আছে, আৰু সেইও খাব লাগিব। হেৰি মানে ভাটিবেলা নাখাওঁ, এতিয়াই খাব লাগে। আজি মুগখিনি খালোঁ, এতিয়া সেই নাখাওঁ। এতিয়া তাৰমানে ৰাতিপুৱাও আৰু এইখিনি খাই, আৰু দুপৰীয়া মাত্ৰ ভাত 400 গ্ৰাম, তাৰমানে 400 গ্ৰাম চাউল নহয়, কিন্তু ভাত 400 গ্ৰামো নহয়, 200 মান গ্ৰাম তাৰমানে ভাত খাব দিছে। ভাতহে 200 গ্ৰাম, আমাৰ পেট নভৰে। আঞ্জা খাব দিছে, তৰকাৰী পাতি যি আছে, দালিওতো মই মচুৰ দালি নাখাওঁ দিয়কচোন, মুগৰ দালি খাওঁ না, গতিকে মুগৰ দালি হেৰি কৰিম। আমাৰতো মুগৰ দালিয়ে থাকে প্ৰত্যেক দিনে। সেইকাৰণে এতিয়া মই ভাত বনাব আহিছোঁ। ৰ'ব তাতে পাকঘৰত পাইছোঁ, ভাত বনাওঁ এতিয়া। কিনৰে বনাওঁ, দেউতাকৰ বাবু। আৰু এটা কথা, আজি মোক তাৰমানে আমাৰ মাহঁতৰ তাতে ভাত খাব মাতিছে। মোক বুলি নহয়, এওঁকো মাতিছে, কিন্তু এওঁ কৈছে নালাগে। আৰু ময়ো তাৰমানে যাওঁ বুলি কৈছোঁ, মানে কি জানিনে, মইতো 2টা বজাত ইনচুলিন ল'ব লাগিব। মই এতিয়া তাকেই ভাবি আছোঁ, 2টাত ইনচুলিন লৈ কিবা খাব লাগে। কিন্তু আমাৰ ঘৰততো কোনোবা আলহী, বাবুৰ লগ, আমাৰ ৰত্নবাবুৰ লগৰ মা কোনোবা আহিব, লগেই না কিনি আহিব সেনেকৈ কোৱাৰ পিছত মই যাম বুলি ডাইৰেক্ট ক'লোঁ। কৈ পেলাই এতিয়া তাৰমানে ভাবি আছোঁ, মই যাম বুলি কৈছোঁ, মইতো দুপৰীয়া ইনচুলিন ল'ব লাগিব। এতিয়া মই তাকে চিন্তা কৰিছোঁ। এওঁ আৰু কৈছে তুমি ইনচুলিন লৈ অলপ কিবা এটা খাবা, একো নহয়, কাৰণ যাম বুলি তুমি ক'লা না, তাৰপিছত তাতে লাগে কিবা অলপ খাবা। এতিয়া মই সেইটোৱে ভাবিছোঁ। ৰ'ব ইয়াতেও ইনচুলিন 2টাত লৈ, কাৰণ তাতেতো আৰু 2টাত খোৱা নহয় দিয়কচোন, আলহী মাতিছে, যাতে কোনোবা আহিলে তাৰ ঘৰৰ মানুহে খালেও বেলেগ কথা, আৰু বেলেগ এটা আহিব যাতে। গতিকে মই আজি ইয়াতে আৰু খোৱাটো সেনাই নহয় দিয়ক, ইয়াতে অলপমান কিবা সেই খাই বাবু আৰু দেউতাকক গেলি বনাম, কণী চনীয়ে বনাই থৈ দিম। ৰ'ব ইয়াতে আৰু কণীৰো মই কুহুমটো এনেও, কুহুমটো মই কণী সেনেকৈ খোৱাই নাছিলোঁ আগতে। এই মাজতে আজি কেইদিন মানে এসপ্তাহমানৰ পৰাই কণী খোৱা কৰিলোঁতো। এতিয়া কণীটোৰো কুহুমটো খাব নোৱাৰোঁ, বগাখিনি খাব লাগিব। গতিকে মই খোৱাটো মানে ইমান জৰুৰী হৈছে, তাকে ভাবিছোঁ কি কৰোঁ।
তাৰমানে জীয়াতে থাকিব লাগিলে চবখিনি ঔষধো খাব লাগিব, বগে টেবলেটো খাব লাগে দিয়কচোন, ইনচুলিন লোৱাৰ বাহিৰেও টেবলেটো খাব লাগিব ডায়েবেটিছৰ। আৰু বহুত বেমাৰ আছে না, এটা বেমাৰ হ'লেও বেলেগ কথা আছিল, বহুত বেমাৰ না মোৰ। থাইৰইড আছে, তাৰপিছত হাই প্ৰেছাৰ আছে, কলেষ্ট্ৰল বাঢ়িছে, সেইভাগে তাৰমানে মানুহটো যদিও দেখাত এনে কৰি আছোঁ, তাৰমানে বহুত বেমাৰ তাৰমানে মোৰ। এতিয়া তাকেতো চিন্তা কৰিছোঁ কি কৰোঁ। আহকচোন কি বনাওঁ আজি দেখাওঁ আপোনালোকক। এই তিতকেৰেলা ভাজি আছোঁ বৰ্তমান, আৰু ইয়াতে কণী দুটা, দেউতাক আৰু বাবুৱে কণী আৰু আলু থৈ দিছোঁ। এই কেৰাহী বহাইছোঁ, এতিয়া মই কণী হেৰি কৰি ইয়াতে পিঁয়াজ কুটি থৈ দিছোঁ। এতিয়া মই তিতকেৰেলাখিনিকে ভাজি লওঁ ৰ'ব। মই এতিয়া এই কণীৰ আঞ্জা বনাই আছোঁ, আলু আৰু কণী। এই চাওকচোন, পৰহিদিনা মই যেতিয়া ডাক্তৰ তাকে গ'লোঁ, তাৰমানে এখন দিছে, এখনৰ মতে তাৰমানে এতিয়া মই বস্তু খাব লাগে। ইয়াতে আপোনাৰ দিছে কি দিছে, ৰাতিপুৱা একাপ চাহৰ লগত মাত্ৰ দুখন বিস্কুট খাব দিছে। তাৰপিছত 9টা মানত ইনচুলিন লৈ পেলাই মোক ৰুটি হওক বা ভাত হ'লেও অলপমান, তাৰমানে 100 গ্ৰাম মাত্ৰ ভাত 100 গ্ৰাম, চাউল নহয়। ৰুটিৰ লগত আপোনাৰ তৰকাৰী খাব পাৰি, বা অ'টছ খাব পাৰি, দালিয়া খাব পাৰি, পাওৰুটি খাব পাৰি, বা কণীৰ বগা অংশ এই খাব দিছে ৰাতিপুৱা। তাৰপিছত 11:30 মানত আপেল, মধুৰি, যি পায় তাৰমানে নাচপতি, অমিতা, তিয়ঁহ, মৌচুমী, গজালি ওলোৱা মুগ, মই আজি মুগ খাইছোঁ ৰ'ব। তাৰপিছত 2টা মানত মই আৰু ইনচুলিন ল'ম, ইনচুলিন লৈ পেলাই ভাত খাব দিছে। ভাত সেই নাওমিনি একদম, তাৰ লগত চালাড দালি যি খায়, মাছ মাংস পনীৰ এইগিলাখান চব খাব পাৰি। তাৰপিছত দৈ চৈ খাব পাৰি। তাৰপিছত 5:30 মানত ভাটিবেলা আৰু কি কৈছে, অ'টছ বা দালিয়া, মুড়ি, চিৰা, যোনে যি খায় একবিধ কিবা খাব পাৰি এনে কৰি। তাৰপৰা 10টাত যেতিয়া ৰাতি ভাত খোৱা ইনচুলিন লৈ পেলাই 10টাত আৰু ৰুটি বা ভাত খাব দিছে দাইলৰ লগত। এখনি তাৰমানে এনেওতো বাচি খায়ে আছোঁ, তথাপিও এখন দিয়াৰ কাৰণে আৰু বেছি ভাল হৈছে তাৰমানে এখনৰ। বাহিৰত যাওঁ ৰ'ব, পৰহিদিনা পিন্ধা কাপোৰ চাপোৰ এগিলাখান তাৰমানে হেৰি কৰি আছে। আৰু ইনচুলিন যে মই লোৱা বুলি কৈছিলোঁ, চাওকচোন নিজে লওঁ এই ইনচুলিন। এতিয়া এইটো ৰাতি ল'ব লাগিব, তাৰমানে এই কলমৰ নিচিনা, এই কলম তাৰমানে ইনচুলিন গিলা দেখছি না, 2টা তাৰমানে মোক 2টা দিছে। এতিয়া এই কলমৰ এই সোপাটো সৰকৈ ফেলে মই তাৰমানে আগতে বিৰাট ভয় লাগিছিল, তাৰমানে বেজি আনে না বস্তু, কিন্তু একদম সৰু, তাৰমানে গমেই নাপায় আৰু একোতো গম নাপায়। তাৰমানে ইয়াতে যি ল'বা দিয়ে, যিখিনি 10 বা 16 মোক 16 হেৰি ল'ব দিছে ৰাতিৰ কাৰণে, আৰু 10 হিচাপত তাৰমানে 0 পৰা 10 গ'লে বস্তুটো ঘূৰাই আনি সোমাই দিব লাগে, আৰু তলেদি সেইটো হেঁচি দিব লাগে। দিয়াৰ লগে লগে সোৱাদখিনি ভিতৰত গ'লে, ছালৰ ভিতৰত গ'লে আৰু উলিয়াই আনিব লাগে, আৰু নিজে 0ত পৰিব যাই পেলাই। অভ্যাসটো কৰিছোঁ দিয়ক, কাৰণ এইটো বেমাৰী মৰিবৰ দিনা গ'লে এই বেমাৰটো লাগিব না, বাদীটো যাই থাকিব না। এইটোতো জীৱনত নকমেই মোৰ বুলি নহয় দিয়ক, চুগাৰটো সেনেহানে বস্তু, লগত যোৱা বেমাৰী তাৰমানে এইটো বেমাৰ 1000 গোটাই হেৰি হ'লেও আপোনাৰ হয় কমি থাকিব, বেছি হৈ থাকিব, সেনেহান হৈ থাকিব, কিন্তু নিচিদ্ৰি কোনো দিনেই নহয় তাৰমানে। গতিকে নিজে লৈ অভ্যাসটো কৰিছোঁ। আৰু ক'ৰবাতে মই গ'লোঁ বা মাইনাহঁতৰ তাতে কেতিয়াবা গ'লে মই এই বস্তু লৈ যাব পাৰিম আৰু নিজে দিব পাৰিম। এইটো মই আগতে 1.5 মাহ মই তাৰমানে এই ফাৰ্মাচীৰ মানুহ আহি পেলাই দি আছিল। ইমান কষ্ট চাওকচোন, আৰু ৰখিও থাকিব লাগে দিয়কচোন, এতিয়া কিন্তু আৰু নালাগে দিয়ক।
এতিয়া কি হৈছে জানে না ফ্ৰিজটো তাৰমানে মোৰ আনবাৰ হ'ল বহুত বছৰ হ'ল না হ'লে এই চুইচটো তাৰমানে দিয়াৰ লগে লগে এটা কিটিং কৰি মাত উঠিব এই চাওকচোন তাৰমানে ফ্ৰিজটো একদম লৰি যোৱাৰ নিচিনাকৈ কিন্তু এতিয়া হেৰিটোও জ্বলে লাইটটোও জ্বলি থাকে লাইটটো জ্বলিলেও তাৰমানে কি হৈছে ফ্ৰিজটোত তাৰমানে ঠাণ্ডা সেনা কৰি নহয় কিবা বেয়া হৈছে তাৰমানে ঢাকানখনো কিবা অলপমান হেৰি হৈ আছে ফ্ৰিজটো এতিয়া মই এটা ভাবি আছোঁ নতুন ফ্ৰিজে আনো না এইটো ভাল কৰোঁ ভাল কৰিলে যদি 2000 2,000 টকাত ভাল হয় তেতিয়াহ'লে ভালেই কৰিম আৰু যদি বেছি পইচা লাগে আৰু ভাল নকৰোঁ এটা নতুন আনিম তাৰমানে এনে বহুত বছৰ গ'ল এই ফ্ৰিজটো কিন্তু এতিয়া বৰ্তমান তাৰমানে বৰ বেয়া হৈছে কাৰণ মোৰ ইনচুলিন কেইটা তাৰমানে ফ্ৰিজতে থ'ব লাগে হিচাপ মতে থ'ব লাগিলে মইতো এতিয়া বাহিৰত থৈ দিছোঁ উপায় নাই তাৰমানে ফ্ৰিজটো ঠাণ্ডাটো হোৱাটো অলপ হেৰি হয় গতিকে সেইটো হেৰি হৈছে আগেতো এইটো ভালেই আছিল এইটো চাওকচোন ইমান ধুনীয়া হেৰি আছিল গেলো বহুত বছৰ গ'ল এইটো 10 চনতে অনা ফ্ৰিজ এইটো মই ভাড়া ঘৰত থাকোঁতে এইটো ফ্ৰিজ অনা আজি 10 চনৰ পৰা 26 চন পালাক আৰু কিমান বছৰ যাব কিন্তু আমাৰ কি জানে না ঠাণ্ডা দিনত ব্যৱহাৰ নহয় দিয়ক গৰমতে ফ্ৰিজটো ব্যৱহাৰ হৈছিল সেইকাৰণে আমাৰ বেছি দিন গৈছিল কিজানি এতিয়া তাকে ভাবি আছোঁ কি কৰোঁ আনিব লাগিল বাহিৰত বহুত ৰ'দ দিছে সেইদিনা মেডিকেলত গৈছিলোঁ না নতুন শাৰী আছিল একদম মান নোধা শাৰীয়ে শাৰীখন অলপ ৰ'দত দিওঁ কালিও মই দিয়া নাই কালিও বৰষুণ নাছিল না অলপ অলপ আজি অলপ ৰ'দ দিছে কাৰণে এতিয়া কাপোৰ কানি ৰ'দত দিওঁ ৰ'ব কিমান ধুনীয়া ৰ'দ দিছে চাওকচোন একদম মোৰ চুলিখিনি দেখছি না আৰু কাটিলোঁ সেইদিনা মই তাৰমানে চুলি দীঘল হ'ব নেদাওঁৱে তাৰমানে একদম কাটি কাটি থাকোঁ ভাল পাওঁ মই কাটি পেলাই আৰু মাইনা আহিলে মই তাৰমানে চুলিখিনি কাটোৱে 2-3 মাহমানৰ মূৰত হ'লেও তাৰমানে কাটিম ৰাসৰ ভিতৰত কাটিছিলোঁ কাতি মাহ আহিন না কাতি মাহত ৰাস হৈছিল কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত এইবিলাক কিন্তু অলপ দেৰি হ'ল চাওকচোন ইমান ধুনীয়া কৰি এতিয়া কাটি কাটি দিয়ে আৰু পট কৰি দীঘল হৈ যায় মোৰ চুলিখিনি কিন্তু দীঘল পট কৰি হয় ইমান মান কটা গৈছে তাৰমানে হাতত থৈ দিছোঁ মই দীঘলা কৰি ভাল নাপাওঁ তাৰমানে একদম বেয়া পাওঁ তাৰমানে মই সদায় খাটা কৰি ভাল পাওঁ চুচপও ভাল মাথাটো ফৈনাব লাগিলে পট কৰি ফোনে হেৰি হৈ যায় চুচিব পাৰে সেইকাৰণে সোনকালে মই সেই কৰি থাকোঁ কাটি থৈ দিওঁ ধুবাও ভাল মাথাটো বেছি চেম্পুও নালাগে পট কৰি হৈ যায় য'ত ত'ত একো নালাগে তাৰমানে দুপৰীয়া ভাত চাত ৰান্ধি ফেলে কিন্তু খোৱা লোৱা ইহঁতৰ একো দেখা নাই কিন্তু মই ইয়াতে ভাত খোৱা নাই দেখোঁ আজি মই আমাৰ মাহঁতৰ ঘৰত গৈছিলোঁ সেইকাৰণে যোৱাটো দেখা নাই তো তাড়াতাড়ি কৰি গৈছোঁ 2:10 মানত গৈছোঁ ইয়াৰ পৰাই আৰু মই এটা ইনচুলিন ল'লোঁ না 2টা লৈ ফেলে গৈছোঁ যাই তাতে আহিলোঁ তাৰপৰা সোনকালে মানে ভাত তাত খাই আৰু আলহী আহিছিল না বাবুহঁতৰ লগৰ মাক দেউতাক ৰত্নবাবুৰ লগৰ এনেকৈ দিছে মোৰ ভাইটিটোৰ ল'ৰাটো সেই লগৰ আছিল তাৰপৰাই এনেকৈ খাই লৈ আহিলোঁ এতিয়া আহি পেলাই চাকি তাকি দিলোঁ দিয়ক ঘৰত দুইটাই আমাৰ তিয়ঁহ কাটি থৈছে মই তাৰমানে খাবৰ মন নাই তথাপিও তাৰমানে নিজে কাটি পেলাই আৰু মোকো দিছে ৰ'ব সেই মই গধূলা তাৰমানে বেছি বস্তু খাব ইচ্ছাও নাযায় ডায়েবেটিছত ভাল লওকচোন আজি ফ্ৰিজটো ভাল কৰাৰ কথা আছিল না মানুহ তাৰমানে আজি নাহিল কালি বোলে ৰাতিপুৱা আহিব আজি চাফা তাফা কৰি থৈ দিলাক মই ফ্ৰিজটোৰ বস্তু উলিয়াই থৈ দিলোঁ আহি পেলাই চাওঁ যে অহা নাই ভাল কৰিবা কালিহে অহাৰ কথা কিন্তু এতিয়া কালি বা আহে না নাহে আৰু পৰৰ আশা বনত বা বুলি যাতে দেৰি আছে আশা কৰি থাকিলে বা আহে না নাহে আৰু ভাল কৰাৰ কাৰণে এতিয়া খাই আছোঁ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ আজিলৈ বাই বাই